হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব, মোৰ লগত নগাঁও জিলাৰ একাংশ বিদ্যালয়ৰ কিছু শিক্ষক আছে আৰু সেই শিক্ষক শিক্ষয়িত্ৰীসকলৰ কিছু দুৰ্দশাৰ বাবে তেওঁলোকে আজি হাতত গুৱা পাণ লৈ পেলাই মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত প্ৰাৰ্থনা জনাব আহিছে। পোনে পোনে মই তেওঁলোকৰ কাষলৈ যাব বিচাৰিম আৰু তেওঁলোকৰনো কি অসুবিধা হৈ আছে, কিহৰ কাৰণে আচলতে হাতত আজি গুৱা পাণ লৈ মুখ্যমন্ত্ৰীলৈ কাটৰ আহ্বান আপোনালোকে কৰিবলৈ আগবাঢ়ি আহিছে, কি হৈছে অসুবিধাখিনি কি আপোনালোকৰ? মই এইখিনিকে ক'ব বিচাৰিছো যে মুখ্যমন্ত্ৰী মহোদয়ক আমি গুৱা পাণ দি কাতৰভাৱে অনুৰোধ জনাব বিচাৰিছো। আমাৰ এই যিখিনি শিক্ষক আমাৰ ফিক্স পেড যিখিনি চাকৰি কৰ্মৰত হিচাপে 2001 চনত হৈছিলে, সেইখিনি চাকৰি 2500 টকাকে বহুত বছৰ খটাৰ পিছত 2015 চনত 15,500 দিলে। তাৰ 500 সেইটো ফিক্স পেডে থাকিলে, ফিক্সত থাকিল, তেনেকে থাকি খাটিহে চাকৰিটো 2021 চনৰ 26 ফেব্ৰুৱাৰীত সেইখিনি ৰেগুলাইজ কৰিলে। 1 চনৰ পৰা ধৰি পেলাই স্কেল লৈ এতিয়া যিখিনি কৰ্মৰত শিক্ষক আছে সেইখিনি মানুহে কামখিনি কৰি আছে। কিন্তু আমাৰ কথাটো হ'ল, আমাৰ কামটো কমিশনাৰ ছাৰে ৰাখি দিলে ফাইলটো। এই বস্তুটোৰ ক্ষেত্ৰত আমাৰ 3-4 বছৰ আমি অহা যোৱা কৰি আছো গুৱাহাটীলৈ, আমাৰ কামটো একো আমি আগবাঢ়িব পৰা নাই। মোক এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিম, যিহেতু আপোনালোকক ৰেগুলাৰ কৰিলে, এতিয়া ৰেগুলাৰ নোহোৱাকে কিমান গৰাকী শিক্ষক নগাঁও জিলাত আছে আপোনালোকৰ লগত? আমাৰ নগাঁও ডিষ্ট্ৰিক্টত 9জন শিক্ষক মানে পইচা পাতি একো নোপোৱাকে আছে কিহৰ এতিয়া। কাৰণে বঞ্চিত হৈছে আচলতে আপোনালোক? এই বস্তুটো 21 ফেব্ৰুৱাৰীলৈকে যিখিনি চাকৰি কাল আছিলে সেইখিনি মানুহে পাই গ'ল, কিন্তু তাৰ আগতে ৰিটায়াৰ হ'ল আৰু যিখিনি এক্সপায়াৰ্ড হ'ল সেই মানুহ কিজনৰ পৰিয়াল কিজনে চৰকাৰে একো সুবিধা প্ৰদান নকৰিলে। সেই কাৰণে আমি আজি আমাৰ হাতত এটকাও নাইকিয়া অৱস্থা, আমাৰ পানীত হাঁহ নচৰা অৱস্থা। আৰু মুখ্যমন্ত্ৰী মহোদয়ে যদি আমাৰ পৰিয়ালকেইটা চকু মেলি নাচায়, আমি হয়তো আত্মহত্যা কৰিবলৈ আমি বাধ্য হ'ম। আজি সেইকাৰণে হাতত গুৱা পাণ লৈ আগবাঢ়ি আহিছে। আৰু ছাৰে যিহেতু গোটেই মানুহৰ দুখ দৰ্শা বুজি পায়, কিন্তু আমি কাটৰ অনুৰোধ কৰিব কাৰণে আহিছো, ছাৰে যেন এই পৰিয়ালকেইটাক এটা আমাৰ পেঞ্চনৰ সুবিধাটো কৰি দি, যিহেতু 1 চনৰ পৰা এইটো ধৰিছিলে, 1 চনৰ পৰা ধৰাৰ কাৰণে আমি এইটো পোৱাৰ যোগ্য। ধন্যবাদ জনাইছোঁ শ্যামেন্দ্ৰ বৈৰাগী।